নমস্কাৰ সবকে পঢ়াশালীলৈ আদৰণি জনাইছো লাষ্ট ক্লাছত মই ক্লাস 10 ৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যা নামৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিছিলো তাতে অনুশীলনী 1.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা 4 লৈকে তাতে সলভ কৰি দিয়া আছে আৰু আজি নেক্সট কোৱেশ্চন নম্বৰ 5 ৰ পৰা ষ্টাৰ্ট কৰিম তো 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱায় যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m plus 1 নাইবা 9m plus 8 আৰ্হিৰ এই কোৱেশ্চন নম্বৰ 4 ৰ দৰে 4 ত কি কৈছিল বৰ্গ উলিয়াব দিছিল আৰু ইয়াতে ঘন কৰিব দিছিল ঠিক আছে তো মই 4 নম্বৰটো জেনেদৰে কৰিছো হেটো এনেদৰে কৰি দিম প্ৰথমে x এটা যোগাত্মক অখণ্ড সংখ্যা ধৰি লম তাৰ পিছত আৰ্হি বিলাক লিখিম আৰ্হি কেনেদৰে লিখিম আগৰটোত আমাক ইংগিত দিয়া আছিল কি দিছিল 3q plus 1 3q plus 2 এনেদৰে ধৰিব দিছিল 3 টো কৰ পৰা আহিছিল ইয়াতে যে 3 আছিল হেটো কাৰণে মানে 3m আৰ্হিটো উলিয়াব দিছিল এই কাৰণে 3q ধৰিছে আমাক ইয়াত কি দিছে 9m আৰ্হিৰ মানে বনাব দিছে তো আমি ইয়াতে 9q ধৰি লম তাৰ পিছত 9q plus 1 তাৰ পিছত 9q plus 2 এনেদৰে ধৰি লম তুমি ধৰা হল x এটা যিকোনো x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা তাৰ পিছত তেকে ইয়াৰ আৰ্হিবোৰ আৰ্হিবিলাক কি হ'ব তেনেহলে 9q তাৰ পিছত 9q plus 1 তাৰ পিছত 9q plus 2 ঠিক আছে এতিয়া যদি x প্ৰথমে কি আছে 9q x 9q বুলি ধৰি লম তাৰ পিছত কি কৰিম এতিয়া ইয়াতে ঘনফলটো উলিয়াব দিছিল তো both সাইডে ঘন কৰি দিম ইয়াতে লিখি দিবা দুফালে ঠিক আছে x cube is equal to ইয়াতে এনেদৰে লিখিব পাৰিম নে নাই এটক 9 into 9 cube ইয়াতে কিউব হ'ব ইয়াতে স্কয়াৰ হ'ব এনেদৰে লিখিব পাৰিম না এটো পাৰিম তো তাৰ পিছত এনেদৰে লিখি দিম x cube is equal to 9 into 9 স্কয়াৰ মানে কি 81 cube আছে x cube is equal to 9 into n আছে এটা লিখি দিবা যত m is equal to 81 cube ঠিক আছে তো এটা পাইছো আৰ্হি আকৌ এতিয়া x is equal to পিছৰ আৰ্হিটো কি আছিল 9q plus 1 এটো ধৰি লৈছো ঠিক আছে ইয়াতো সেম x cube is equal to 9q plus 1 whole cube so ইয়াতে লিখি দিবা দুফালে ঘন কৰি ইয়াতে সোয়া a plus b whole cube ৰ ফৰ্মুলা আছে তো a plus b whole cube ৰ ফৰ্মুলা সকলে জানা না কি আছিল a plus b whole cube ৰ ফৰ্মুলাটো কি আছিল a cube plus 3a square b plus 3ab square plus b cube এটো আছিল ফৰ্মুলাটো তো সেই ফৰ্মুলা মতে মই ইয়াতে ভাঙি দিম
প্রথমে কি a কিউব মানে 9q হোল কিউব প্লাস 3 ইনটু a স্কয়ার মানে 9q হোল স্কয়ার ইনটু b প্লাস 3a a মানে কি 9q ইনটু b স্কয়ার মানে 1 স্কয়ার প্লাস b কিউব মানে 1 ধৰিব পাৰিছে সকলে ইয়াতে তো প্রথমে ইয়াতে এটা 9 কমন লইছো তেনহলে কি থাকিব 9 স্কয়ার ইনটু কিউ কিউব মানে এই কিউবটো 9 এর উপরে তো আছে কিউ এর উপরে তো আছে মই এটা 9 কমন লৈ লৈছো তেনহলে কি হ'ব 9 স্কয়ার আৰু কিউ কিউবটো থাকিব তাৰ পিছত ইয়াৰ পৰা এটা 9 কমন লম তেনহলে কি থাকিব ইয়াতে আছে 3 ইনটু 9 স্কয়ার আছিল এটা 9 ইয়াতে লৈ লৈছো তেনহলে ভিতৰত কি থাকিব এটা 9 থাকিব আৰু কিউ স্কয়ারটো থাকি যাব হৈছে এতে ইয়াৰ পৰা এটা 9 কমন লম তেনহলে কি হ'ব 3 থাকিল ইনটু 1 স্কয়ার মানে 1 আৰু এই কিউটো ইয়াতে থাকিব হৈছে প্লাস 1 কিউব মানে 1 ধৰিব পাৰিছে নেক্সট এতিয়া এই 9 টো কমন লৈ লম ঠিক আছে তো ইয়াতে আছে কি 9 স্কয়ার মানে 81 কিউ কিউ প্লাস ইয়াৰ পৰা 9 টো কমন গৈছে ইয়াতে থাকিল কি 3 আৰু 9 3 9 গুণ 27 কিউ স্কয়ার আৰু প্লাস এই 9 টো ইয়াতে কমন লৈছো তানহলে কি থাকিল 3 * 1 মানে 3 গুণ 3 আৰু এই কিউটো থাকিল ঠিক আছে আৰু এই প্লাস 1 টো ইয়াত এনেদৰে ৰাখি দিবা হৈছে এতিয়া x কিউব প্লাস সরি ইকুয়াল টু 9m প্লাস 1 সেকেন্ড আর হিটু কি দিছিল কি দেখুৱাব দিছিল 9m প্লাস 1 পাইছো আমি 9m প্লাস 1 তো আমি m2 কি ধৰিছো যত m = এই গোটেইখিনি নিলিখি আমি তাত m2 লিখিছো তো m2 ঠাইত এইখিনি লিখি দিম যত m = 81 কিউ কিউব প্লাস 27 কিউ স্কয়ার প্লাস 3 কিউ হৈছে তো দুটা হল আৰু এটা আছে আৰু যদি x = লাস্টৰ আৰহিটো কি আছিল 9q + 2 ঠিক আছে তো ইয়াতো ঘন কৰি দিম x³ = 9q + 2 হোল কিউব তো ফালে ঘন কৰি তাৰপিছত আকৌ চোৱা a + b হোল কিউবৰ ফৰ্মুলা আহিছে মই ইয়াতো সেই ফৰ্মুলাটো ভাঙি দিম তো প্ৰথমে x³ = কি আছিল a³ 9q হোল কিউব প্লাস 3 ইনটু 9q হোল স্কয়ার ইনটু 2 প্লাস 3 9q প্লাস 2 স্কয়ার প্লাস 2q আছে তাৰপিছত x³ = ইয়াৰ পৰা এটা 9 কমন লম তেনহলে এটা 9 কমন ললে কি হ'ব 9 স্কয়ার কিউ কিউ প্লাস ইয়াৰ পৰা এটা 9 কমন লম তো ভিতৰত কি কি থাকিব 3 ইনটু ইয়াতে দুটা 9 আছিল কাৰণ 9 স্কয়ার আছিল তো এটা 9 ইয়াতে লৈ লৈছো আৰু এটা ভিতৰত থাকিব ইনটু 2 তাৰ পিছত কিউ কিউ সরি কিউ স্কয়ার ঠিক আছে তাৰ পিছত প্লাস ইয়াৰ পৰা এটা 9 কমন লৈ লম তেনহলে ভিতৰত কি কি থাকিব 3 ইনটু 2 স্কয়ার মানে 4 আৰু কিউটো থাকি গল প্লাস 2 কিউব মানে 8 ঠিক আছে এতিয়া এই 9 টো কমন লৈ লম তেনহলে কি হ'ব 9 স্কয়ার মানে 81 কিউ কিউব প্লাস এই 9 টো কমন গৈছে তো ইয়াতে কি থাকিল 3 9 গুণ 27 27 2 গুণ 54 কিউ স্কয়ার প্লাস 9 টো কমন গৈছে ইয়াতে 3 আৰু 4 4 গুণ 12
কিউ এইখিনি আৰু প্লাস 8 এইটো বেলেগকে লিখি দিবা ঠিক আছে তো এতিয়া x কিউব ইজ ইকুয়াল টু 9 এই গোটেইখিনি নিলিখি ইয়াতে মই এতিয়া m লিখি দিম প্লাস 8 চাই লও লাষ্টটো কি আছিল 9m plus 8 তো আমি পাইছো 9m plus 8 লিখি দিবা যত m is equal to 81 q cube plus 54 q square plus 12 q sorry এখানে সাইডত লিখি দিবা ঠিক আছে তাৰপিছত ইয়াৰ পৰা লিখি দিম যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m plus 1 নাইবা 9m plus 8 আৰ্হি ইয়াতে লিখি দিলেই হ'ল এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো কি 9m, 9m plus 1 আৰু 9m plus 8 আৰ্হি আছে নেক্সট 6 নম্বৰটো কি আছে হিমাদ্ৰীয়ে 625 টা ভাৰতীয় আৰু 325 টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থুপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ না যায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব মানে মই সৰু সৰু কেইটা নাম্বাৰ লৈ কৰি দি আছো সাপোজ হিমাদ্ৰীৰ হাতত ভাৰতীয় টিকট কেইটা আছে ধৰা 25 টা ধৰি লৈছো আৰু আন্তঃৰাষ্ট্ৰীয় টিকট 5 টা ধৰি লৈছো ঠিক আছে তো 25 টা আছে আৰু 5 টা আছে এনেদৰে আছে ঠিক আছে তো এই টিকট কেইটা একেলগে মিহলাই দিছে তাৰ পিছত এনেকে থুপ বনাব যাতে এটাও ৰৈ না যায় মানে প্ৰতিটো থুপত আন্তঃৰাষ্ট্ৰীয়টো থাকিব লাগিব আৰু ভাৰতীয়টো থাকিব লাগিব তো এই কেইটা আন্তঃৰাষ্ট্ৰীয় আছে ধৰা এই কেইটা 5 টা থুপত এনেদৰে ৰাখিছে আৰু এই 25 টা যে ভাৰতীয় টিকট আছে এইবিলাকো এই 5 টা থুপতে এনেদৰে সজাই দিব কেনেদৰে সজাব 5 টা ইয়াতে 5 টা ইয়াতে 5 টা 5 টা এনেদৰে সজাই দিব সজাই দিয়াৰ পিছত মানে এইটোৱে সুধিছে যে সৰ্বাধিক কিমানটা থুপত আৰু কি সজাব পাৰিব তো সৰ্বাধিক কেইটা থুপত সজাব পাৰিলে 5 টা থুপত ইয়াতে 5 টা ৰাখিব ইয়াতো 5 টা ইয়াতো 5 টা এনেদৰে ৰাখি যাব তো 5 টা হল তো এনসারটো আমি কি পাইছো সৰ্বাধিক 5 টা থুপত সজাব পাৰিব এই যে এনসারটো আমি পাইছো কেনেদৰে পাইছো এই যে 25 আৰু 5 আছে এই দুটাৰ যদি আমি HCF উলাই দিও তেনেহলে আমি এনসারটো কি পাম 5 তাৰ মানে আমাক যেটো দিয়া আছে এইটো এই সংখ্যা দুটাৰ আমি HCF উলাই দিম So ইয়াতে প্রথমে এনেদৰে লিখি দিম 6 নম্বৰ সলিউশন হিমাদ্ৰীয়ে সৰ্বাধিক থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পৰাৰ সংখ্যা হ'ব কি আছিল 625 আৰু 325 625 আৰু 325 ৰ গসাউ ঠিক আছে তো এতিয়া গসাউটো উলিয়াই দিম
ইয়াত a ইজ ইকুৱেল টু কি হ'ব এইটো কি ধৰিছিলো ইউক্লিডটো যেতিয়া আমি ইউজ কৰিছিলো ইউক্লিডৰ বিভাজন কলন বিধিটো তেতিয়া যেটো ডাঙৰ সংখ্যা আছিল এটোক আমি a বুলি ধৰিছিলো তো a ইজ ইকুৱেল টু 625 আৰু b ইজ ইকুৱেল টু কি হ'ব 320 আমি জানো যে ইউক্লিডৰ বিভাজন কলন বিধি মতে কি আছিল a is equal to bq plus r তো প্রথমে a কি 625 is equal to b কিমান 325 into 325 এৰে 625 টুক ডিভাইড দিম তো এবাৰ যাব 325 হ'ব আমাৰ বাকি 300 থাকি যাব 1 plus 300 next 325 is equal to 300 into that 300 এৰে দিম 325 টক তো এটো এবাৰ যাব 300 হ'ব আৰু আমাৰ বাকিটো 25 থাকি যাব 1 plus ইমান বাকি ৰৈ গৈছে 25 তাৰপিছত 300 is equal to 25 into 25 এৰে 300 to divide them প্রথমে এবাৰ দিম 25 হ'ব ইয়াতে 5 থাকিল আৰু 0 তো ইয়াতে দুবাৰ যাব 50 হ'ব তেমাৰ ভাগশেষটো শূন্য আহি যাব তো কিমান বাৰ গৈছে 12 টাইমস প্লাস ভাগশেষ কিমান আছে শূন্য এতেকে গখাও is equal to কিমান পাইছো গখাওটো 25 তাৰ পিছত আনসাৰটো এনেদৰে লিখি দিবা গতিকে হিমাদ্ৰীয়ে সৰ্বাধিক 25 টা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এখিনি লিখি দিবা তোমালোকে হিমাদ্ৰীয়ে সৰ্বাধিক ইয়াতে 25 আনসাৰটো পাইছো 25 টা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব ঠিক আছে এখিনি তোমালোকে ইয়াতে লাষ্টত লিখি দিবা গতিকে পিছৰ পৰা ঠিক আছে নেক্সট আট নম্বৰটো কি আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব তো মই দুটা সৰু সৰু সংখ্যা ধৰি লৈছো সাপোজ দুটা ৰছী আছে এটা 16 সেন্টিমিটাৰ ধৰি লৈছো আৰু এটা 8 সেন্টিমিটাৰ বুলি ধৰি লৈছো তো এই ৰছী দুটাক এনেদৰে ভাগ কৰিম যাতে অলপ মানে ৰৈ না যায় ৰছীৰ টুকুৰাটো তো ইয়াতে যদি এই ৰছীটোক যদি 1 সেন্টিমিটাৰ কে ভাগ কৰো তেনহলে কেইটা ভাগ পাম 16 টাই ভাগ পাম আৰু এইটোক যদি 1 সেন্টিমিটাৰ কে ভাগ কৰো তেনহলে আমি কিমান পাম 8টা টুকুৰা পাম এইটোক যদি 2 সেন্টিমিটাৰ কৰি ভাগ কৰো তেনহলে কেইটা টুকুৰা পাম 8টা টুকুৰা পাম আৰু এইটোক যদি 2 সেন্টিমিটাৰ কে ভাগ কৰো তেনহলে আমি 4টা টুকুৰা পাম ঠিক আছে আকৌ সোয়া ইয়াতে তিনিটা তো ভাগ কৰিব নোৱাৰিম যদি 4 সেন্টিমিটাৰ কে ভাগ কৰো তেনহলে কেইটা পাম 4টা টুকুৰা পাম আৰু এইটোক যদি 4 সেন্টিমিটাৰ কে ভাগ কৰো কেইটা টুকুৰা পাম 2টা টুকুৰা আৰু 5 সেন্টিমিটাৰ কে তো ভাগ কৰিব নোৱাৰিমে তাৰ পিছত একেবাৰে ধৰা 8 সেন্টিমিটাৰ কে ভাগ কৰিছো তেনহলে কেইটা টুকুৰা পাম 2টা টুকুৰা পাম আৰু ইয়াতে যদি 8 সেন্টিমিটাৰ কে ভাগ কৰো তেনহলে কেটা টুকুৰা পাম এটা টুকুৰা পাম ঠিক আছে তো হাইয়েস্ট কিমান সেন্টিমিটাৰ কে ভাগ কৰিব পাৰিছো এই যে 8 সেন্টিমিটাৰ কে ইয়াৰ বেছি তো আৰু ভাগ কৰা না যাব তো আমাৰ আনসাৰটো কি পাইছো 8 কেনেকে পাইছো এই সংখ্যা দুটাৰ কি HCF কি হয় 8 হয় তাৰ মানে আনসাৰটো কেনেদৰে পাম গম পাইছা এতিয়া
যে সংখ্যা দুটা দিয়া আছে সংখ্যা দুটাৰ আমি HCF উলিয়াই দিম ঠিক আছে তো কি আছে প্ৰথমে 64 আৰু 80 ৰছী টুকুৰাৰ দৈৰ্ঘ্য ক্ৰমে 7 নম্বৰ প্ৰথমে কি লিখিলো সৰ্বাধিক দৈৰ্ঘ্যৰ ৰছী টুকুৰাৰ সংখ্যা হ'ব কি হ'ব সংখ্যা দুটা কি আছিল 64 আৰু 80 64 আৰু 80 ৰ গসাউ ঠিক আছে তো ইয়াত এই কোনটো হ'ব 80 আৰু b কিমান হ'ব 64 আমি জানো যে a = bq + r a কিমান আছে 80 = b কিমান 64 into এবাৰ যাব 64 আৰু ইয়াতে 6 1 16 থাকিব তো এবাৰ হৈছে প্লাস 16 তাৰ পিছত 64 = 16 into এতিয়া 16 এৰে দিম চাৰিবাৰ যাব তেনেহলে 64 ভাগটো পূৰ্ণ হৈ যাব তাতে লিখি দিবা 4 প্লাস ভাগটো কি পূৰ্ণ এতেকে গখাও নজমান কিমান পাইছো 16 তাৰ পিছত লাষ্টৰ খিনি নজৰ লিখি দিবা গতিকে তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব সমান কিমান 16 আৰু সেন্টিমিটাৰটো লাষ্টত দি দিবা ঠিক আছে সো অনুশীলনী 1.1 ত ইখিনিয়ে আছিল কোশ্চেন নম্বৰ 7 লৈকে আৰু নেক্সট এইবিলাক উপপাদ্য মই নেক্সট ক্লাছত কৰাই দিম আৰু আজি যিখিনি কৰিছো এইখিনিৰ পৰা যদি কিবা প্ৰবলেম পোৱা মোক কমেন্টত জনাবা আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা